সাধারণ লোকে ভরিব নালাগে বর্ধিত মূল্য রাজ্যিক কর্কট প্রতিষ্ঠানৰ সিদ্ধান্তত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ সাধারণ লোকৰ বাবে অপৰিৱৰ্তিত থাকিব পূৰ্বৰ মাসুল সাধারণ মানুহৰ কাৰণে এই নন কাৰ্ড হোল্ডাৰ সাধারণ মানুহৰ কাৰণে কোনো মাসুল বৃদ্ধি হোৱা নাই ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানে এসপ্তাহৰ বাবে পৰীক্ষামূলকভাৱে বৃদ্ধি কৰিছিল কৰ্কট প্ৰতিষ্ঠানৰ বিভিন্ন চিকিৎসা সেৱাৰ পূৰ্বৰ নিৰীখ এই বিষয়টোক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ সাধাৰণ লোকৰ মাজত শংকাৰ পৰিৱেশে বিৰাজ কৰিছিল কৰ্কটৰ দৰে এটা ৰোগৰ লগত যুঁজ দিবলৈ চৰকাৰীভাৱে থকা এটা ব্যৱস্থাই আশ্বস্ত কৰাৰ সময়ত নতুন নিৰীখে চিন্তাত পেলাইছিল সকলোকে বিষয়টো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰা হৈছিল কোকৰাঝাৰৰ দলীয় সভাত মুখ্যমন্ত্ৰীয়ে বিষয়টো সম্পৰ্কে প্ৰতিক্ৰিয়া আগবঢ়াই কেবিনেটত এক সিদ্ধান্ত লোৱাৰ কথা উল্লেখ কৰিছিল সেই মৰ্মেই বুধবাৰৰ কেবিনেটৰ সিদ্ধান্ত সংবাদমেলযোগে সম্বোধন কৰি প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানে বৃদ্ধি কৰা মাসুল সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ক'লে এই মাসুল বৃদ্ধি অকল কাৰ্ডৰ পেচেণ্টৰ ওপৰতহে কৰা হৈছে তাৰমানে যাৰ আয়ুষ্মান অসম কাৰ্ড আছে আয়ুষ্মান ভাৰত কাৰ্ড আছে মেডিক্লেইম আছে ইন্স্যুৰেন্স আছে বা কৰ্পোৰেট সেক্টৰৰ পেচেণ্ট আছে তেওঁলোকৰ কাৰণেহে বৃদ্ধি হৈছে সাধাৰণ মানুহৰ কাৰণে এই নন কাৰ্ড হোল্ডাৰ সাধাৰণ মানুহৰ কাৰণে কোনো মাসুল বৃদ্ধি হোৱা নাই ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত কাৰ্ড লৈ ভৰ্তি হৈ ৯৮% ৰোগী দাম বাঢ়িলে দিব লগা হ'ব চৰকাৰেহে ৯৮% পেচেণ্ট 98% পেচেণ্ট কাৰ্ড লৈ হাতত যায় গতিকে তেওঁলোকে কোনো মাসুল দিব নালাগে তেওঁলোকে বিনা পইচাত সোমাই বিনা পইচাত ওলাই যায় যিসকলৰ কাৰ্ড নাই তেওঁলোকে আগৰ দৰেই কৰিব পাৰিব চিকিৎসা পঞ্জীয়ন মাসুলৰ পৰা চিকিৎসা সেৱালৈকে থাকিব আগৰ দৰেই নিৰীখ সাধাৰণ পেচেণ্ট যাৰ কাৰ্ডো নাই একো নাই বা খালি মাত্ৰ অপিডিত আহিছে তেওঁলোকে আগৰ দৰে যি পঞ্জীয়ন মাসুল 100 টকাই দিব জেনেৰেল বিছনা 200 টকা আছিল 200 টকাই দিব আইসিউত 1500 টকা আছিল 1500 টকাই দিব কেবিন হলে 3000 আছিল 3000 দিব শেয়াৰ কেবিন 2000 আছিল 2000 দিব মুখ্যমন্ত্ৰীৰ মতে 10000 টকাৰ আগধন দিয়াৰ প্ৰসংগটোক বাদ দি নিৰ্দেশনাত নাছিলে কোনো ধৰণৰ নেতিবাচক বিষয় কিয়নো বৰ্ধিত নিৰীখ কাৰ্ডধাৰকসকলৰ ক্ষেত্ৰতহে প্ৰযোজ্য যি পৰিশোধ কৰিব লাগিব চৰকাৰ অথবা কোম্পানীয়ে 10000 টকাটো নলবলৈ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে মানুহজন দুখীয়া হ'ব পাৰে কিন্তু কাৰ্ডখন লৈ গৈছে তেতিয়া কাৰ্ডত আমি এই দামটো বেছিকৈ ল'ম কাৰণ ভাৰত চৰকাৰৰ পৰা আমি টকাখিনি উভতাই পাম মই ভাবো যে 10000 টকাটোক বাদ দি কোনো নিগেটিভ অৰ্ডাৰ নাছিলে আৰু 10000 টকাটো আমি তেওঁলোকক নলবৰ কাৰণে ইতিমধ্যে নিৰ্দেশ দিছো বৰ্ধিত মাসুলে হাহাকাৰ লগাইছিল ৰাজ্যত মুখ্যমন্ত্ৰীৰ কেবিনেট সিদ্ধান্ত ৰাজহুৱা হোৱাৰ পাছত এতিয়া হকাহ পাইছে ৰোগী তথা অভিভাৱকে ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় বৰাৰ সহযোগত বলেন ভট্টাচাৰ্য ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট